নমস্কাৰ, মই স্মৃতিপ্ৰিয়াই খবৰ 24x7 দৰ্শকসকলক আজিৰ অন্তৰংগ আলাপ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে আছে টিয়কৰ এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তি সাংস্কৃতিক দিশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আহকচোন আজি আমাৰ এই বিশেষ অতিথিগৰাকীৰ সৈতে আমি পৰিচয় হওঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকৰ আগত দাঙি ধৰিলে আমি সুখী হ'ম। প্ৰথমে মই খবৰ 24x7 সমূহ কৰ্মকৰ্তা আৰু বিষয় বিভাগ মোৰ মান্য অনুসাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু বিশেষকৈ স্মৃতিপ্ৰিয়া লাহন, যি মোক আজি এই অনুষ্ঠানটিলৈ বিশেষভাৱে নিমন্ত্ৰণ কৰি আনিছে, তেওঁলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ঘৰ টিয়ক পৰ্বতীয়া গাঁৱত। মোৰ দেউতাৰ নাম শ্ৰীযুত নগেন বৰুৱা, মাৰ নাম কুঞ্জ বৰুৱা আৰু মোৰ পৰিবাৰ নীলাক্ষী শইকীয়া বৰুৱা। হয়, আমি জানিব বিচাৰিছোঁ যে আপুনি যিহেতু সাংস্কৃতিক জগতখনৰ লগত বিশেষভাৱে জড়িত, সাংস্কৃতিক জগতখনলৈ আপুনি কেতিয়াৰ পৰা আহিলে, যদি মানে আৰম্ভণিৰ পৰা আপুনি যদি কয়। হয়, মই খুব সৰুৰ পৰা সাংস্কৃতিকৰ লগত জড়িত, সাংস্কৃতিক বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত। বিশেষতঃ মই সৰুৰ পৰা মোৰ মাৰ মুখেৰে কিছুমান আমাৰ যি গুৰুজনাৰ অনুপম সৃষ্টি, বৰগীত, ঘোষা, কীৰ্তন এইখিনি শুনিবলৈ পাইছিলোঁ আৰু মাৰ সান্নিধ্যৰ পৰাই মই প্ৰথমে এই সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী পৰ্যায়ত গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতিৰ লগত জড়িত হ'লোঁ। ভাওনা সংস্কৃতিৰ লগত জড়িত হোৱাৰ পাঠখনত মই এজন যুৱকৰ নাম ল'ব লাগিব, প্ৰশান্ত দত্ত। তেওঁ মোক আমাৰ টিয়কৰ যি প্ৰগতিশীল সাংস্কৃতিক সংস্থা, সেই সংস্থালৈ আগবঢ়াই লৈ গৈছিলে আৰু তাত মই এজন বিশেষ ব্যক্তি লগ পাইছিলোঁ, যিজনা মোৰ গুৰু কৃষ্ণপদ কলিতাদেৱ। আৰু ঠিক তেনেধৰণে বৰগীতৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ শ্ৰদ্ধাৰ প্ৰফুল্ল বৰা গায়ন আৰু প্ৰভাত বুঢ়া ভকতদেৱ, আৰু সত্ৰীয়া নৃত্য গীতৰ শিক্ষা লৈছিলোঁ জনাৰ্দন ভূঞাদেৱৰ ওচৰত। আপুনি যিহেতু ভাওনাৰ লগতো জড়িত হৈ আছে, আপুনি ভাওনাত অভিনয় কৰে? মই প্ৰথমে ভাওনাত অভিনয় কৰিছিলোঁ। মই সৰুকালৰ পৰাই ভাওনাত অভিনয় কৰিছিলোঁ। আমাৰ বাৰ্ষিক যি সভা ভাওনা হয় গাঁৱত, এই বাৰ্ষিক সভা ভাওনাত মই প্ৰথমে শিশু চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ। তাৰপিছতে মই ভাওনাৰ যি পূবৰংগৰ পিছত সূত্ৰ ওলায়, সেই সূত্ৰ নৃত্য মই কৰিছিলোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত তেনেধৰণে মই মোৰ দীক্ষাগুৰু চিৰশ্ৰদ্ধাৰ দিলীপ ভূঞা বৰবায়নৰ নাম এইখিনিতে মই উল্লেখ কৰিব লাগিব, তেওঁক মই শ্ৰদ্ধা জনাইছোঁ। সেইজন মহান ব্যক্তিৰ সান্নিধ্যত মই যি গায়ন বায়ন, মানে ভাওনাৰ যি পূবৰংগ, সেই গায়ন বায়নৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছতে মই 2008 চনৰ পৰা যি নাট পৰিচালনা, দোহাৰ বুলি কয়, গীত মাত, ভাওনাৰ যি গীত মাত, সেই গীত মাত মই পৰিৱেশন কৰিছোঁ। আৰু বৰ্তমানে এতিয়া ভাওনাৰ মানে অভিনয়ৰ ক্ষেত্ৰখনতকৈ এতিয়া দৰ্শকে দোহাৰ মানে ভাওনাৰ গীত মাততহে বেছিকৈ মানে মোক বিচাৰিছে। হয়, আপুনি যিহেতু ভাওনা কৰিছিলে অভিনয়, তেতিয়া আপুনি যি চৰিত্ৰত অভিনয় কৰিছিলে তাৰ যদি আপোনাৰ বচন মনত আছে, এফাকি যদি আমাক শুনাই। হয় হয়, মই বিষ্ণু চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ, তাৰপিছত তোমাৰ ইন্দ্ৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ। তেনেকুৱাখিনি ধাৰ্মিক চৰিত্ৰ বেছিকৈ ৰূপায়ণ কৰা হৈছিলে। মই এইখিনিতে মানে বিষ্ণুৰ এফাকি বচন দৰ্শকক, যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ে, তেতিয়াই দুষ্টক দমন আৰু সন্তক পালনৰ অৰ্থে যুগে যুগে মই হওঁ অৱতাৰ। হয়, বৰ্তমান সময়ত যিহেতু কৰোণা মহামাৰীয়ে আমাৰ সমগ্ৰ বিশ্বতে এক সন্ত্ৰাসৰ সৃষ্টি কৰিলে, যাৰ ফলস্বৰূপে বিশেষভাৱে শিল্পীসকলৰ বহুখিনি ক্ষতি হোৱা আমি দেখিবলৈ পাইছোঁ। এই সন্দৰ্ভত আপুনি কি ক'ব? খুব এটা সুন্দৰ প্ৰশ্ন তুমি উপস্থাপন কৰিছা, খুব এটা প্ৰাসংগিক। আমি দেখিবলৈ পোৱা গৈছে এই যি কৰোণা মহামাৰীৰ ফলত যি লকডাউনৰ ব্যৱস্থা চৰকাৰে নিৰ্ধাৰণ কৰি দিলে, লকডাউনৰ ফলত আমাৰ ভাওনা শিল্পীসকলৰ বহু ক্ষেত্ৰত বহুজনৰ অসুবিধাৰ সন্মুখীন হৈছে। কেৱল ভাওনা জগতৰ শিল্পীসকলেই নহয়, সকলো ক্ষেত্ৰতে শৈক্ষিক, সাংস্কৃতিক, ব্যৱসায়িক সকলো ক্ষেত্ৰতে
যথেষ্ট ক্ষতি হৈছে কিন্তু বিশেষকৈ আমাৰ ভাওনা শিল্পীসকলৰ যথেষ্ট ক্ষতি হৈছে এইখিনি মই এটা কথা মোৰ চিন্তাৰে মই ক'ব খোজো আমাৰ যি গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতি সেই ভাওনা সংস্কৃতিক বৰ্তমানে আমি দেখিবলৈ পোৱা গৈছে এটা বৃত্তিমুখীভাৱে গ্ৰহণ কৰিছে এইটো এটা সময়ৰ মানে উপযুক্তভাৱে সময়ৰ লগত সংগতি ৰাখি এইখিনি কৰা হৈছে বুলি আমি ধৰি লৈছোঁ কিন্তু তথাপিতো আমি এটা কথা ক'ব বিচাৰোঁ যে কেৱল আমি ভাওনাৰ লগতে জড়িত হৈ নাথাকি বাকী আমাৰ আনুষংগিক যিখিনি কৰ্ম আছে যেহেতুকে আমি সকলোৱে জানো অসম এখন কৃষিকেন্দ্ৰিক দেশ গতিকে আমাৰ ইয়াত কৃষি খুব সুন্দৰকৈ হয় এই কৃষি কৰ্মৰ লগত যদি আমি সময় দিওঁ জড়িত হওঁ আমাৰ গাঁৱত যি মাটি আছে বা বাৰী যি আছে ধান খেতি হওক বা বাম শস্যই হওক সেইখিনি যদি আমি কৰোঁ তেতিয়াহ'লে আজি আমাক লকডাউনতে যিটো সমস্যাৰ সন্মুখীন কৰিলে আমি ভাবোঁ তেনেধৰণে সেই সমস্যাখিনি সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন যদি আমি কেৱল ভাওনামুখীয়ে নহ'লোহেঁতেন মই ভাবোঁ যে যিসকল কেৱল ভাওনামুখী হৈছে তেওঁলোকে তেনেকুৱা সমস্যাত পৰিছে বাকী আনুষংগিকভাৱে সকলোখিনি কাম যি বজাই ৰাখিছে ঘৰত খেতি কৰ্মই হওক বা অন্য কিবা ব্যৱসায় বাণিজ্যই হওক সেই কৰ্মৰ লগত জড়িত হৈ যিসকলে ভাওনা কৰিছে মই ভাবোঁ তেওঁলোকৰ তেনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই হয় আপুনি খুবেই এটা সুন্দৰ কথা কৈছে আৰু এটা আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অতীতৰ ভাওনা আৰু বৰ্তমানৰ যি ভাওনা তাৰ মাজত আপুনি কিবা পাৰ্থক্য দেখিছে নেকি এইটো এটা অতিকৈ সুন্দৰ কথা তুমি উপস্থাপন কৰিছা অতীতৰ ভাওনা আৰু বৰ্তমানৰ ভাওনা মই যেতিয়া আমাৰ প্ৰথম সৰু অৱস্থাত গাঁৱত ভাওনা কৰিছিলোঁ তেতিয়া ভাওনাৰ যি শৈলী আৰু বৰ্তমান যি আমি দেখিছোঁ বা আমি নিজেও কৰিছোঁ সেই ভাওনাৰ শৈলীৰ মাজত আকাশ পাতাল পাৰ্থক্য আহি পৰিছে এতিয়া আমি আধুনিকতাৰ পৰশত আমি অতি আধুনিকতালৈ গৈ আছোঁ যাৰ কাৰণে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰ যি ঐতিহ্য আমাৰ যি পৰম্পৰা তাত অকণমান হ'লেও ঘূণ লাগিছে মই এটা কথা ভাবোঁ যে আমাৰ যি ঐতিহ্য যি পৰম্পৰা সেই পৰম্পৰাক সন্মান জনাই পৰম্পৰাক ৰক্ষা কৰি আমি সেই গুৰুজনাৰ অনুপম সৃষ্টিক ধৰি ৰাখিব পাৰিলে ভাল হ'ব আপুনি ভাওনাৰ লগতে আৰু দিহানামৰ লগতো জড়িত হৈ আছে দিহানামৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হ'ল মই দিহানামৰ লগত মই 2000 চনমানৰ পৰা জড়িত 2000 চনমানৰ আগৰ পৰা দিহানাম শুনি ভাল পাওঁ মোৰ অতিকৈ প্ৰিয় মোৰ নমস্য গুৰু জ্যোতি হাজৰিকাদেৱৰ দিহানাম মই পুৱা গধূলি শুনো আৰু লগতে তেতিয়া সোণ প্ৰডাকশ্যন সোমনাথ বৰা ওজাৰ এটা প্ৰডাকশ্যন আছিলে তেতিয়া সেই সোণ প্ৰডাকশ্যনে সেই দিহানামখিনি বাণীবন্ধন কৰি পেলাই ৰাইজৰ আগত দাঙি ধৰিছিলে আৰু তেতিয়া আমাৰ সকলোৱে জনপ্ৰিয় জ্যোতি হাজৰিকাদেৱৰ সেই সুন্দৰ কণ্ঠৰে আমি দিহানাম শুনিবলৈ পাইছিলোঁ আৰু সেই জ্যোতি হাজৰিকাদেৱৰ সেই কণ্ঠই মোক দিহানামৰ প্ৰতি আকৃষ্ট কৰি তুলিছিলে আৰু তাৰপিছতে মই এদিন তেখেতক খুব ওচৰৰ পৰা লগ পাইছিলোঁ আৰু মই ঘৰতে এনেই গুণগুণাই থাকোঁ তেতিয়া এনেকৈ ৰাজহুৱা মঞ্চত নাম পৰিৱেশন কৰা নাছিলোঁ কিন্তু মোৰ বন্ধুবৰ তপন দাসৰ ঘৰত এবাৰ নাম হৈছিলে তেতিয়া মোক তেওঁ খুব জোৰ কৰিছিলে তুমি নাম এষাৰ গোৱা এনেকৈ তাৰপিছত তেতিয়া মই নাম এষাৰ গাইছিলোঁ আৰু তেতিয়া ৰাইজে যথেষ্ট ভাল পাইছিলে আঁকোৱালি লৈছিলে সেয়াই মোৰ প্ৰথম আশীৰ্বাদ ৰাইজৰ সেই আশীৰ্বাদ শিৰত লৈ আজিৰ পৰ্যায়ত মই তেনেধৰণে দিহানাম পৰিৱেশন কৰিবলৈ সুযোগ পাইছোঁ ৰাইজৰ ওচৰত আৰু দিহানামৰ সেই ক্ষেত্ৰখনিত মই মোৰ আৰু এজন নমস্য গুৰু চিৰশ্ৰদ্ধাৰ বকুলবন বঁটা বিজয়ী আমি সকলোৱে গুৰুদেৱ বুলি কওঁ বদনমূলীয়াদেৱ আৰু কমলা গগৈদেৱ আৰু দিহানাম ভাস্কৰ্য সন্মান পাইছে এতিয়া আউনীআটী সত্ৰৰ পৰা মুনীন বৰাদেৱ তেখেতসকলৰ নাম মই স্মৰণ কৰিব লাগিব তেখেতসকলৰ সান্নিধ্য লাভ কৰিছিলোঁ মই আৰু তেখেতসকলৰ সান্নিধ্য লাভ কৰি মই বহুখিনি নজনা কথা শিকিবলৈ পাইছিলোঁ যদি আপুনি এই মুহূৰ্তত আপুনি দিহানাম এফাকি আমাৰ আগত পৰিৱেশন কৰে হয় 2007 চনত আমি এটি আমাৰ প্ৰচেষ্টাৰে এটি অডিঅ' কেছেট কৰিছিলোঁ তাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু মোৰ নমস্য গুৰু জ্যোতি হাজৰিকাদেৱে কণ্ঠদান কৰিছিলে আৰু তাতে এটি মোৰ অতি প্ৰিয় গীত যিটো প্ৰিয় গীত মানে প্ৰিয় নাম ময়ো ৰাইজৰ আগত গাওঁ কেতিয়াবা আৰু ৰাইজে যথেষ্ট ভাল পায় মই সেই নামষাৰকে অকণমান গুণগুণাই দিছোঁ
নারায়ণ ও হে নারায়ণ ও নারায়ণ ও নারায়ণ ও নারায়ণ ও নারায়ণ এরাম প্রথমে প্রণামু ব্রহ্ম রূপী সনাতন সৰ্বয়তাৰৰ কাৰণ নাৰায়ণ 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 হয় ধন্যবাদ ভাল লাগিলে আপোনাৰ কণ্ঠধ্বনি আমি আৰু জানিব বিচাৰিছোঁ আপুনি বৰ্তমান কিহৰ লগত জড়িত হৈ আছে মই 2002 চনত প্ৰতিষ্ঠিত জ্ঞানজ্যোতি বিদ্যাপীঠৰ মই বিষয় শিক্ষক হিচাপে জড়িত হৈ আছোঁ 2016 চনলৈকে মই নিয়মীয়া শিক্ষক আছিলোঁ বৰ্তমান মই সেই অনুষ্ঠানটোৰ লগত নিয়মীয়াভাৱে সময় দিব পৰা নাই যিহেতুকে মই আনুষংগিক আৰু বিভিন্ন কৰ্ম আঁচনিৰ লগত জড়িত হৈ আছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত থাকিব লগা হোৱাৰ কাৰণে আৰু বিশেষতঃ মই ঘৰতে এতিয়া বৰ্তমান এখন অৰ্কিডৰ উদ্যান নিৰ্মাণ কৰিবলৈ যত্ন কৰিছোঁ যিহেতুকে বহুতখিনি লুপ্ত পাই আমাৰ থলুৱা প্ৰজাতিৰ কপৌ ফুল আৰু আনুষংগিক যিখিনি আমাৰ উদ্ভিদ গছ গছনি সেইখিনি মই ঘৰতে যত্ন কৰিছোঁ আৰু মই সৰুৰ পৰা মই জনা হোৱাৰ পৰা মোৰ জন্মদিনত মই এটাকৈ গছপুলি ৰোৱাটো একেবাৰে নিৰ্ধাৰিত আছিলে তাৰ লগত কেতিয়াবা হয়তো 10টা কেতিয়াবা 5টা তেনেকৈ ৰুইছিলোঁ ইতিমধ্যে মই নিজ হাতে ৰুই তুলি তালি ডাঙৰ দীঘল কৰা প্ৰায় 1500 জোপা গছ আছে আৰু তাৰ লগতে বিভিন্ন প্ৰজাতিৰ ফুল আছে সেইখিনিৰ লগত জড়িত আৰু বিশেষতঃ এতিয়া মই সাংস্কৃতিক জগতখনৰ লগত বিশেষভাৱে জড়িত আৰু 2007 চনত আমাৰ নিজা প্ৰচেষ্টাত এটি সাংস্কৃতিক অনুষ্ঠান জন্ম পাইছিলে পয়া সামাজিক সাংস্কৃতিক মঞ্চ নামেৰে আৰু সেই অনুষ্ঠানটি বৰ্তমান মই সঞ্চালকৰ দায়িত্বত আছোঁ আৰু ইতিমধ্যে পয়া সাংস্কৃতিক মঞ্চৰ অধীনত বিভিন্ন সময়ত আমাৰ যি থলুৱা লোকবাদ্য লোকসংগীত আৰু সত্ৰীয়া সংস্কৃতি শংকৰী সংস্কৃতি লগতে ভাওনা আৰু তোমাৰ আমাৰ যি আমাৰ থলুৱা যিখিনি মানে ধৰা মুখা শিল্পকে আদি কৰি যিখিনি কৰ্ম আছে সেই কৰ্ম আঁচনিৰ বিভিন্ন সময়ত আমি উঠি অহা প্ৰজন্মৰ মাজত কৰ্মশালা আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ বিভিন্ন অনুষ্ঠান তেনেকৈ হৈছে আৰু বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত হৈ অসমৰ বিভিন্ন স্থানত আৰু অসমৰ বাহিৰতো তেওঁলোকে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লগতে আমাৰ এটি শিশু ভাওনা দলো আছে আৰু তোমাৰ এতিয়া আমি এই লকডাউনৰ সময়ছোৱাত 13 আগষ্টৰ পৰা আমাৰ ঘৰতে এটি লোকবাদ্যৰ কৰ্মশালা এটি প্ৰশিক্ষণ হৈ আছে আৰু ইতিমধ্যে তাত দিহানাম আৰু নাগাৰা বাদ্যৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি তাৰ ধাৰাবাহিকতা ৰক্ষা কৰি পৰ্যায়ক্ৰমে খোল ঢোল এনেকৈ বিভিন্ন যিখিনি আমাৰ লোকবাদ্য আছে লোকসংগীত আছে সেইখিনি আমি প্ৰশিক্ষণ দি যাবলৈ যত্ন কৰিম লগতে আৰু এটা আমি কাম কৰিছোঁ সেয়া হৈছে যে আমাৰ মাহেকত একোজন বিশেষ ব্যক্তিক আমি আমাৰ অনুষ্ঠানৰ যোগেদি সেই যুৱ প্ৰজন্মৰ মাজলৈ লৈ গৈছোঁ তেওঁলোকক অন্তৰংগভাৱে আলাপ আলোচনা কৰিবলৈ দিয়া হৈছে আৰু সেইখিনিৰ জৰিয়তে আমি ভাবোঁ যে শিশুসকল কেৱল বিদ্যায়তনিক শিক্ষাৰ লগতে জড়িত নহৈ আনুষংগিক আমাৰ যি আধ্যাত্মিক শিক্ষা নৈতিক শিক্ষা লগতে যি পৰিবেশ কলা এই কলাৰে শিক্ষিত হৈ তেওঁলোকে ভৱিষ্যতে একোজন প্ৰকৃত মানুহ হিচাপে নিজকে পৰিচয় দিব পাৰিব সমাজত সেই উদ্দেশ্য আগত ৰাখি আমি সেইখিনি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আপুনি যেহেতু এতিয়া বৰ্তমান এগৰাকী শিক্ষক আপুনি শিক্ষা জীৱন আপুনি ক'ৰ পৰা আৰম্ভ কৰিছিলে মই প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিলোঁ আমাৰ গাঁৱৰে 422 নং মধ্যতীয়ক বালিকা বিদ্যালয়ৰ পৰা তাৰপিছত মই উচ্চ শিক্ষা গ্ৰহণ কৰিছিলোঁ তিয়ক হাইস্কুলৰ পৰা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ ৰজাবাৰী হাই ছেকেণ্ডেৰীৰ পৰা আৰু
ডিগ্ৰী মানে স্নাতক শিক্ষা গ্ৰহণ কৰিছিলোঁ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পৰা আৰু পৰৱৰ্তী পৰ্যায়ত শেহতীয়াকৈ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ পৰা সংগীত বিষয়ত স্নাতক ডিগ্ৰী মই গ্ৰহণ কৰিছোঁ আৰু তাৰোপৰি যি আমাৰ শংকৰী সংগীতৰ যি শিক্ষা যি আনুষ্ঠানিক শিক্ষা সেই শিক্ষা মই মাধৱদেৱ মহাবিদ্যালয়ৰ পৰা তোমাৰ শংকৰী সংগীত বিদ্যাপীঠৰ অধীনত মই বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ হয় হয় ধন্যবাদ জনাইছোঁ আমি আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ততো প্ৰায় এটা বছৰে শিক্ষাৰ্থীসকলৰ বহুখিনি ক্ষতিসাধন হৈছে এই সন্দৰ্ভত আপুনি শিক্ষাৰ্থীসকল বা তেওঁলোকৰ অভিভাৱকসকলৰ প্ৰতি আপুনি এগৰাকী শিক্ষক হিচাপে কিবা মতামত দিব বিচাৰে নেকি এটা সময় উপযোগী কথা তুমি অৱতাৰণা কৰিছা আচলতে এই বৰ্ষটো সকলোৰে বাবে এটা বৰ দুৰ্যোগপূৰ্ণ বৰ্ষ বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে যিসকল এবাৰ মানে তোমাৰ মেট্ৰিকৰ ষ্টুডেণ্ট আৰু যিসকল উচ্চতৰ মাধ্যমিকৰ ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে এই বৰ্ষটো সঁচাকৈ বৰ মানে এটা মানে দুৰ্যোগপূৰ্ণ বৰ্ষ তাৰ লগতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এই বৰ্ষটো এটা ক্ষতিকাৰক বৰ্ষ যেহেতুকে এই সময়ছোৱাত আমাৰ বিদ্যালয় বন্ধ আছে সকলোৱে স্কুল কলেজ বন্ধ আছে এই সময়ছোৱাত আমাৰ যি মানে মোবাইলৰ যোগে যদি পাঠদান দিয়া হৈছে সেই পাঠদানৰ যোগেদি সকলো ছাত্ৰ ছাত্ৰী সমানে উপকৃত হ'ব পাৰিছে বুলি আমি ভাবিব নোৱাৰোঁ এইটো কাৰণে যিহেতুকে এতিয়াও আমাৰ বহুত অভিভাৱক আছে যাৰ অৰ্থনৈতিক দিশটো একেবাৰে দুৰ্বল তেওঁ হয়তো এণ্ড্ৰইড মোবাইল এটা নিজৰ সন্তানক দিব পৰা নাই আৰু এই মাধ্যমটিয়ে কিমান ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰিছে সেয়া নিৰ্ভৰ কৰিব সেই ছাত্ৰজনৰ ওপৰত যিজন ছাত্ৰই সেই মাধ্যমটো ব্যৱহাৰ কৰিছে তেওঁ মানে সেইটো যদি সঠিকভাৱে প্ৰয়োগ কৰিছে আজি যি মোবাইলৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো যদি সঠিকভাৱে প্ৰয়োগ কৰিছে তেতিয়াহ'লে মই ভাবোঁ তেওঁ উপকৃত হ'ব পাৰিছে যদি সঠিকভাৱে উপকৃত মানে গ্ৰহণ কৰা নাই বা সঠিকভাৱে প্ৰয়োগ কৰা নাই অনলাইন ক্লাছৰ সময়ত যদি তেওঁ মোবাইলটো আগত লৈ অন্যমনস্ক হৈ আছে তেতিয়া নিশ্চয় তেওঁ উপকৃত হ'ব নোৱাৰে কিন্তু ক্লাছৰ শিক্ষাটো অলপ বেলেগ ধৰণৰ যেনেকৈ এটা ক্লাছত অতি বেছি মানে তোমাৰ 50জন বা 70জন ছাত্ৰ থাকে গতিকে শিক্ষকজনৰ দৃষ্টি প্ৰত্যেকজন ছাত্ৰৰ ওপৰত সম্পূৰ্ণৰূপে থাকে আৰু অনলাইন ক্লাছত শিক্ষক থাকে ঘৰত আৰু ছাত্ৰও থাকে ঘৰত গতিকে এটা ডিষ্টেঞ্চ থাকে দূৰত্ব থাকে সেই দূৰত্বটোৱে হয়তো আমি ধৰিব নোৱাৰোঁ ছাত্ৰজনে অনলাইনত ক্লাছত মনোযোগ দিছে নে অইন কিবা কথাত মনোযোগ দি আছে কিন্তু যেতিয়া শ্ৰেণীকোঠাত থাকে শ্ৰেণীকোঠাত ছাত্ৰজনক আমি নিৰীক্ষণ কৰিব পাৰোঁ তেওঁ অন্যমনস্ক হৈছে যদি আমি ক'ব পাৰোঁ গতিকে সেই ক্ষেত্ৰত আমি ভাবোঁ এতিয়াতো এটা উপায়ন্তৰ হৈ পেলাই তেনেকুৱা এটা ব্যৱস্থা কৰিব লগা হৈছে কিন্তু এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব ছাত্ৰজনৰ প্ৰায়োগিক দিশটোৰ ওপৰত তেওঁ কেনেধৰণে প্ৰয়োগ কৰিছে কেনেধৰণে গ্ৰহণ কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব হয় ধন্যবাদ জনাইছোঁ আপুনি আমাৰ এই খবৰ 24/7ৰ মজিয়াতে আপোনাৰ যি জীৱনত প্ৰভাৱ পেলোৱা বা আপোনাক অনুপ্ৰেৰণা যোগোৱা কোনোবা ব্যক্তিৰ নাম যদি ক'ব বিচাৰে তেন্তে ক'ব পাৰিব এইখিনিতে মই প্ৰথমে আগতেই কৈছোঁ যে মোৰ মা মোৰ এই আজিৰ পৰ্যায়ৰ আঁৰৰ মানুহগৰাকী হ'ল মোৰ মা আৰু তাৰ লগতে মোৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তি মোৰ দেউতা মোৰ ঘৰৰ প্ৰত্যেকজন সদস্য মোৰ আছে লগতে মোৰ শৈক্ষিক জগতখনত মোৰ ক'বলৈ গ'লে মোৰ বন্ধু আছিলে ৰুবুল চেতিয়া মোক যথেষ্ট অনুপ্ৰাণিত কৰিছে বিপ্লৱ বৰা লগতে তোমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত মই এজন মোৰ বন্ধু আৰু এজন মোতকৈ সৰু মই অকণমান আগত কৈছোঁ প্ৰশান্ত দত্ত আৰু তপন দাস প্ৰভাত দাস এওঁলোকে মোক মানে আজিৰ পৰ্যায়লৈ অনাত বহুতখিনি অৰিহণা আছে মানে যিটো সময়ত মই সৰুৰ পৰা এইখিনিৰ লগত জড়িত কিন্তু 7 ক্লাছ 7মান শ্ৰেণীত পাওঁতে বা 8মান শ্ৰেণীত পাওঁতে সৰ্বসাধাৰণতে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে এটা লজ্জা ভাৱ আহে আৰু সেইটো মোৰ ক্ষেত্ৰতো হৈছিলে মই সেই সময়ত সেই যি ধাৰা আছিলে বৰগীত গোৱা সত্ৰীয়া নৃত্য পৰিৱেশন কৰা বা ভাওনাত অংশগ্ৰহণ কৰা সেই ধাৰাটোৰ পৰা মই অকণমান ফালৰি কাটিবলৈ যত্ন কৰিছিলোঁ তাৰপিছত মই যেতিয়া মেট্ৰিক পাছ কৰি ৰজাবাৰী হাই ছেকেণ্ডেৰীত নাম লগাইছিলোঁ তেতিয়া মই বন্ধুবৰ প্ৰভাত দাসক লগ পাইছিলোঁ আৰু প্ৰভাত দাসে মোক খুব জোৰ কৰি পেলাই আকৌ সেই জগতখনলৈ লৈ আহিছিলে এইখিনিত মই তেওঁলোকৰ কথা ক'ব লাগিব আৰু মই আকৌ তেনেকৈ ক'ব লাগিব যে আমি দাঁতিতে লগ পাইছিলোঁ এজন আমাৰ সকলোৱে পৰিচিত খুব এজন সুন্দৰ বায়ন
জীৱন মহন্তদেৱ তেওঁৰ সান্নিধ্য আমি পাইছিলোঁ লগতে মোৰ গুৰু দিলীপ ভূঞা বৰপায়ন তাৰপিছত তোমাৰ তিতাবৰ মহিমাবাৰী বুঢ়াভকত সুনাম শৰ্মাদেৱ আৰু মই খুব কাষৰ পৰা পাইছোঁ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীক নিৰ্মমা মহন্ত বাইদেউ এইখিনি নাম মই স্মৰণ কৰিব লাগিব তেওঁলোকৰ অৱদান মোৰ ক্ষেত্ৰত বহুতখিনি আছে লগতে বহুতৰে নাম ল'ব লাগিব এইখিনিতে কিন্তু মই এই মুহূৰ্তত হয়তো সকলোৰে নাম মোৰ মনলৈ অহা নাই মই সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু এজন মোৰ নমস্য আৰু অতিকৈ মোৰ আদৰ্শৱান ব্যক্তি আমাৰ স্থানীয় অশোক বৰাদেৱ জ্যোতি বিদ্যাপীঠৰ বিষয় শিক্ষক তেখেতকো মই খুব শ্ৰদ্ধা কৰোঁ তেখেতৰ প্ৰত্যেকটো কথা মোৰ ভাল লাগে আৰু তেখেতক মই খুব অনুকৰণ কৰোঁ আৰু দ্বিতীয়তে মোৰ বন্ধুবৰ আছে প্ৰাঞ্জল কলিতা আৰু আমাৰ প্ৰয়াস সামাজিক সাংস্কৃতিক মঞ্চৰ প্ৰত্যেকজন কৰ্মকৰ্তাৰ মোৰ এই যাত্ৰাৰ অন্তৰালত তেওঁলোকৰ অৱদান আছে হয় ধন্যবাদ জনাইছোঁ আমি শেষলৈ আহিছোঁ শেষত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আমি জানিব বিচাৰিছোঁ ভৱিষ্যত পৰিকল্পনা মই বৰ্তমানলৈকে যি আমাৰ জাতীয় কৃষ্টি সংস্কৃতি এইখিনিৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত মনে প্ৰাণে ভাল পাওঁ ভাষা সাহিত্য সংস্কৃতিক যথেষ্ট ভাল পাওঁ গতিকেলৈ মই যিমান পাৰোঁ সিমান ভাষা সাহিত্য সংস্কৃতি কলা কৃষ্টিৰ হৈ কাম কৰি যাবলৈ যত্ন কৰিম প্ৰয়াস কৰিম আৰু মই মোৰ জীৱনৰ এটা কথা মই এইখিনিত নক'লে মানে মোৰ নিজৰ বেয়া লাগিব মই আচলতে খুব কষ্টৰে প্ৰত্যেকটো কথা শিকিছোঁ আৰু সেইকাৰণে মই মোৰ অনুজসকলক মানে মোৰ পিছৰ প্ৰজন্মক মই কিন্তু বহুত যত্ন কৰিছোঁ মানে তেওঁলোকক আমি যিকণ অকণমান কিবা এটা যদি পাৰিছোঁ তেতিয়াহ'লে সেইকণ তেওঁলোকক দিবলৈ তেওঁলোকে ইচ্ছা নকৰিলেও তেওঁলোকক মানে যত্ন কৰিছোঁ সেইখিনি তেওঁলোকক দিবৰ কাৰণে আৰু তেওঁলোকক লৈ মোৰ বহুত সপোন আছে প্ৰজন্মক লৈ আৰু সেইকাৰণে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান তেওঁলোকৰ কাৰণে কৰিছোঁ লক্ষ্য উদ্দেশ্য এটাই সেয়া হৈছে যে মই এটাই ভাবোঁ যে এটা ল'ৰা বা এজনী ছোৱালী যদি কিবা কাৰণত বিপদগামী হয় তেতিয়াহ'লে এটা মানৱ সম্পদ আমাৰ লোকচান হ'ব গতিকে সেইকাৰণে মই সেই ক্ষেত্ৰত মই নিজে বহুত সতৰ্ক সেইকাৰণে মই বহুত যত্ন কৰোঁ বিশেষত পৰিৱেশৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰোঁ আৰু মই অভিভাৱকৰ লগতো প্ৰায়ে মই কথা বতৰা পাতোঁ তেওঁলোকক কওঁ যে পৰিৱেশেই হৈছে এটা ছাত্ৰৰ ক্ষেত্ৰত বহুতখিনি কথা নিৰ্ভৰ কৰে গতিকেলৈ সেই ক্ষেত্ৰত আপোনালোকৰ বহুতখিনি দায়িত্ব আছে আৰু আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম কেৱল মাত্ৰ তেওঁলোকে যাতে সময়ৰ অপব্যৱহাৰ নকৰে সময়ৰ যাতে অপব্যৱহাৰ নকৰে সেই কথাটো আপোনালোকে লক্ষ্য কৰিব আৰু শিকাৰ এটা সময় আছে উপযুক্ত সময়ত যদি শিক্ষা গ্ৰহণ নকৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত কাৰোবাৰ মন থাকিলেও কৰিবলৈ বহুখিনি জটিলতা আহি পৰে সেইকাৰণে সেই উঠি অহা প্ৰজন্মক লৈ আমি মানে মই ভৱিষ্যতে কিবা কৰাৰ বহুত হেঁপাহ আছে হয় আপোনাৰ সপোনখিনি পূৰণ হওক আমিও তাকে কামনা কৰিছোঁ আপোনাৰ যি প্ৰচেষ্টা সকলোৱে আদৰি লওক আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা আপোনাক বিদায় দিছোঁ ধন্যবাদ মই স্মৃতি প্ৰাই আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ